আজি মোৰ যেটো বিষয় ওপৰত মই মতামত বিনিময় কৰিম বুলি ভাবিছোঁ হেতু হ'ল সফল মীন পালনৰ বাবে উল্লেখনীয় দিশসমূহ হয় আমি এতিয়া সফল মীন পালন বুলি কওঁতে তাৰ আগতে মীন পালন বুলি কওঁতে আমি এনেকুৱা এটা হয় যে মানে আমি এটা কৃত্ৰিম পৰিৱেশত মাছৰ দৰে কিছুমান চেণ্টিফিক জীৱ আমি পালন কৰোঁ কৃত্ৰিম পৰিৱেশ বুলি এইকাৰণে কৈছোঁ যে পুখুৰী এটা আচলতে আমাৰ কৃত্ৰিম জলাশয় নদী বা বিলৰ দৰে বা আন যিবিলাক প্ৰাকৃতিকভাৱে হোৱা জলাশয়ৰ দৰে নহয় এইটো এটা আমাৰ কৃত্ৰিম জলাশয় বুলি ক'ব লাগিব আৰু আমি মানুহে তাক খান্দি তাত পানী ৰাখি তাত এটা কৃত্ৰিমভাৱে এটা পৰিৱেশ সৃষ্টি কৰোঁ মাছৰ কাৰণে আৰু যিবিলাক মাছ তাত পালন কৰোঁ সেইবিলাক আকৌ মানে প্ৰাকৃতিক জলাশয়ত মানে নৰ্মেলি থাকে প্ৰাকৃতিকভাৱে কিন্তু সেইবিলাক আমি আনি পেলাই পুখুৰীৰ কৃত্ৰিম পৰিৱেশত আমি পালন কৰিব লগা হয় আৰু তাকে কৰিবলৈ যাওঁতে আমি সেই মাছখিনিৰ কাৰণে পৰিৱেশৰ দৰে এটা পৰিৱেশ সূচনা কৰিব লগা হয় এতিয়া সেই প্ৰাকৃতিক পৰিৱেশটো সকলোবিলাক মাছৰ কাৰণে একে নহয় কিন্তু তথাপি কিছুমান বেছিক কিছুমান বায়'লজিকেল নিড যিটো জৈৱিক প্ৰয়োজন বুলি ক'ব পাৰে কিছুমান বেছিক বায়'লজিকেল নিড আছে যিবিলাক সকলো মাছৰ একে মাছটোৰ কাৰণে পুখুৰীটোত যথেষ্ট পৰিমাণে অক্সিজেনৰ অম্লজানৰ প্ৰয়োজন হয় দ্ৰৱীভূত সকলো মাছে দ্ৰৱীভূত অম্লজান লয় তাৰ কিছুমান মাছ আছে এয়াৰ ব্ৰিথিং ফিছ যিবিলাকে বায়ুৰ পৰা অলপ অম্লজান ল'ব পৰাৰ ক্ষমতা থাকে গতিকে এই অম্লজানটো এটা দৰকাৰী বস্তু তাৰপিছত লাগিব মাছখিনিৰ কাৰণে চলাফুৰা কৰিবলৈ তাত পৰ্যাপ্ত পৰিমাণে তাত ঠাই লাগিব আৰু তাৰপিছত লাগিব খাদ্য এই তিনিটা বস্তু মাছৰ কাৰণে বেছিক বায়'লজিকেল নিড বুলি ক'ব পাৰি আৰু এই নিডটো সকলো মাছৰে আছে তাৰমানে আমি এই পৰিৱেশটো মাছখিনিক দিবই লাগিব আৰু তাকে কৰিবলৈ যাওঁতে আমি কিছুমান সৰু সৰু কথাত কিছুমান ডাঙৰ ডাঙৰ কথাও আছে কিন্তু আজি মই সেই সৰু সৰু কথাবিলাক আপোনাৰ লগত কথা পাতিম যিবিলাক সৰু সৰু ষ্টেপ সৰু সৰু পদক্ষেপ আপুনি যদি সময়মতে লয় তেতিয়াহ'লে আপুনি হয়তো বহুত সফলতাৰ ফালে আগবাঢ়ি যাব পাৰে আমাৰ নিজৰ জীৱনতো আমি কিছুমান এনেকুৱা সৰু সৰু কথা আছে যিবিলাক যদি আমি সময়মতে হাতত লওঁ তেতিয়া আমাৰ বহুতখিনি কাম উজু হৈ যায় পিছলৈ আমাৰ কিছুমান সমস্যাত হ'ব লগা নহয় সময় থাকোঁতে যদি আমি গেছটো আনি থওঁ সময় থাকোঁতে যদি আমি বজাৰখন কৰি থওঁ কাইলৈ দেওবাৰে বন্ধ আছে আমি শনিবাৰে বজাৰখন কৰি থওঁ এনেকুৱা কথাবিলাক যেতিয়া আমি ঘৰৰ কাৰণে ভাবোঁ ঠিক তেনেকুৱাবিলাক কথা মাছ পালনৰ কাৰণে দিবলগীয়া হয় কাৰণ নিৰ্জীৱ জীৱ অলপ যদি কষ্ট পায় আৰু অলপ যদি হেৰফেৰ হয় বা হানি বিঘিনি হয় আপোনাৰ পৰিৱেশটোৰ তেতিয়া সিহঁতৰো হানি বিঘিনি হ'ব পাৰে এতিয়া আমি যেতিয়া কওঁ সফল মীন পালন বুলি কোৱাৰ লগে লগে আপোনালোকৰ প্ৰথম কথাটো ভাবিব যে সফল মীন পালন মানে উচ্চ উৎপাদন কিন্তু অকল উচ্চ উৎপাদনেই সফল মীন পালন নহয় মই এইটো কথা এইকাৰণেই কৈছোঁ উচ্চ উৎপাদন হোৱাৰ লগে লগে আপোনালোকে তাত পৰা লাভ কিমান পাইছে কিমান শতাংশ আপোনাৰ লাভ হ'ল লগতে কাৰণ কম উৎপাদন কৰিও আপোনাতকৈ বেছি লাভ কৰিব পাৰে এতিয়া আমি লাভটো বেছি পাব লাগে হয় নহয় বাৰু আৰু দ্বিতীয় কথা হ'ল সেই লাভটো অকল এবছৰ হ'লেই নহ'ব অবিৰতভাৱে ছাষ্টেইনেবল ফৰ্মত আপুনি পাব লাগিব ছাষ্টেইনেবল প্ৰফিট এই পাব লাগিব তেতিয়াহে আপুনি সফল বুলি ক'ব পাৰিব যে এবছৰ পালোঁ নেক্সট বছৰ নাপালোঁ বা নেক্সট বছৰ নকৰিলোৱেই এইটো হ'লে সফল নহয় গতিকে উচ্চ উৎপাদনৰ লগে লগে আপুনি লাভ পাব লাগিব আৰু সেইটো অবিৰতভাৱে পাব লাগিব এতিয়া কথা হ'ল মই যে ক'লোঁ আপোনাৰ উচ্চ উৎপাদন হ'লেই আপোনাৰ লাভ নহ'ব পাৰে এইটোত এটা ডাঙৰ কথা সোমাই আছে কেইবাটাও কথা সোমাই আছে হৈছে এটা সৰু সুৰা কথা নহয় কাৰণ আপুনি হয়তো উচ্চ উৎপাদন কৰিবলৈ যাওঁতে আপুনি অধিক হাৰত তাত খৰচ কৰিছে বিনিয়োগ কৰিছে আপুনি ধৰক বেছি ইনপুট কিবা কিবি খৰচ কৰিছে সেইবিলাক কৰোঁতে আপোনাৰ ইনপুটৰ বা খৰচৰ আপোনাৰ সংখ্যাটো বেছি হৈ গ'ল আৰু সেই হিচাপত আপুনি ধৰক যিটো আপুনি প্ৰডাকশ্যন পালে সেই প্ৰডাকশ্যনটো আপোনাৰ খৰচৰ অনুপাতটো ইমানেই বেছি হৈ গ'ল যে আপোনাৰ লাভৰ শতাংশটো কমি আহিল কিন্তু আপোনাতকৈ কম উৎপাদন কৰা এজন মানুহ যিয়ে ধৰক আপোনাক বেছি খৰচ নাই কৰা কম খৰচতে আপোনাতকৈ হয়তো অকণমান কম পাইছে কিন্তু তেওঁৰ লাভৰ শতাংশ বেছি আছে কাৰণ তেওঁৰ ইনপুট কৰিছিলে তাতকৈ আপোনাতকৈ বেছি কম খৰচতে তেওঁ সেইখিনি উৎপাদন কৰিছে আৰু আল্টিমেট শতাংশ হিচাপে লাভটো বেছি হৈছে গতিকে উচ্চ উৎপাদন মানে আপোনাৰ লাভজনক নহ'ব পাৰে আৰু দুই নম্বৰ কথা হ'ল কি সেই উৎপাদন কৰিবৰ কাৰণে প্ৰথম কথা হ'ল আপুনি সেই যিখিনি আপুনি প্ৰথম কথা কৈছে তাৰপিছত আপুনি আকৌ যদি বজাৰৰ ডিমাণ্ড কিমান আছে কি মাছ পালন কৰিছে সেই মাছটোৰ বজাৰত কিমান ডিমাণ্ড আছে আপুনি হয়তো যিটো মাছ পালন কৰিছে তাৰ বজাৰৰ দাম 150 টকা কিন্তু কোনোবাজনে কম উৎপাদন কৰিছে কিন্তু তেওঁৰ মাছটো বজাৰৰ দাম 400 টকা বা 350 টকা গতিকে আল্টিমেটলি সেইজন মানুহৰ লাভটো বেছি হ'ব আপুনি যদি দেখাত আপোনাৰ বহুত উৎপাদন কিন্তু আপোনাৰ খৰচো বেছি আৰু আপোনাৰ বজাৰত সেইটো মাছৰ ইমান দাম নাই ইমান চাহিদা নাই গতিকে আপুনি হয়তো সিমানখিনি লাভৱান নহ'ব পাৰে গতিকে এইবিলাক সৰু সৰু কথা কিন্তু সফল হ'বলৈ গ'লে আপুনি এইবিলাক কথা ভাবিব লাগিব চাব লাগিব
আৰু মই খৰচৰ কথাটো কথাও কৈছোঁ। আৰু দুই নম্বৰ কথা হ'ল কি, বজাৰখন ধৰাৰো এটা কথা আছে। কেতিয়াবা মানে মাছৰ এটা মাছৰ ধৰক আপুনি আজি বিক্ৰী কৰিলে তাত আপুনি কেজি 200 টকা পালে, হয়তো এনেকুৱা এটা দিন আহিব সেই মাছটোৰে কেজি 400 টকা 500 টকা এনেকুৱা হয়। আমাৰ মাঘৰ বিহুৰ সময়ত হয়, আমাৰ যেতিয়া পিকনিক ছিজন হয় তেনেকুৱা সময়ত মাছৰ দাম বহুত বাঢ়ে। গতিকে আপুনি চাব লাগিব যে কোনটো সময়ত মই মাছখিনি উলিয়ালে বা কেনেকৈ বেচিলে মই তাৰপৰা অধিক লাভ পাব পাৰোঁ। গতিকে সৰু সৰু কথা কিছুমান আপুনি যদি ভাবনা লাগিব অৱশ্যে দেই, এটা সুপৰিকল্পিতভাৱে আপুনি আগবাঢ়িব লাগিব। সেইবিলাক কথা ভাবি লৈ পেলাইহে আপুনি উৎপাদনখিনি আপুনি ধৰক কৰি পেলাই তেনেকৈ উলিয়াব লাগিব বজাৰত আৰু তেনেকৈ লাভ কৰিব পাৰিব লাগিব। দ্বিতীয়তে কথা হ'ল আপোনাৰ যিখিনি আপুনি যিটো কাম কৰিছে বা মীন পালন কৰোঁতে আপুনি যদি ইক' ফ্ৰেণ্ডলি ৱে নকৰে, মানে পৰিৱেশৰ বন্ধুভাৱাপন্নভাৱে যদি নকৰে, তেতিয়াহ'লে মানে কি হয়, এটা সময়ত আপোনাৰ পুখুৰীত আপোনাৰ আহিব। এতিয়া যদি আপুনি সাৰ দি কৰিলে এটা সময়ত আপোনাৰ পুখুৰীটোৰ পৰা যিটো প্ৰডাকশ্যন পাব লাগিছিলে, যিটো উৎপাদন পাব লাগিছিলে, এটা সময়ত সেইটো নাইকিয়া হৈ যাব। গতিকে আপুনি অবিৰতভাৱে কৰিব নোৱাৰিব। গতিকে সফল মীন পালনৰ কাৰণে সেইটো এটা গুৰুত্বপূৰ্ণ কথা, যাতে আপুনি ইক' ফ্ৰেণ্ডলি ৱে কৰে, পৰিৱেশৰ বিশেষ হাৰ্ম নকৰাকৈ, পৰিৱেশৰ ওপৰত বিশেষ ধৰণে ধৰক প্ৰভাৱ নেপেলোৱাকৈ যদি আপুনি কৰিব পাৰে, তেতিয়া আপোনাক এজন বিশেষ সফল মীন পালক বুলি মই ক'ম। আৰু 2 নম্বৰ কথা, গ্ৰাহকৰ বন্ধুত্বপূৰ্ণ হ'ব লাগিব। গ্ৰাহকে আপোনাৰ মাছটো কিনিবলৈ ইচ্ছা কৰিব লাগিব আৰু খোৱাৰ পিছত সেই মাছটোৰ পৰা তেওঁ নিউট্ৰিশ্যন পাব লাগিব আৰু বিশেষ অসুবিধা হ'ব লাগিব। তাৰমানে কিছুমান এনেকুৱা হয় যে মানে ধৰক মোৰ মাছ খাই অসুখ হ'ল, এনেকুৱা ধৰণৰ কথা এটা কিছুমান কেতিয়াবা শুনা যায়। আৰু এনেকুৱা হয় যে মাছটো আপুনি বেচিব গৈছে কিন্তু বহুত দাম কাৰণে বহুতে কিনা নাই, বা যিটো মাছ বিচাৰিছে তেওঁ সেইটো আপুনি দিব পৰা নাই, যেনেকুৱা ধৰণে বিচাৰিছে তেনেকুৱা দিব পৰা নাই। আৰু তাৰোপৰি মানে সেইটো হাইজেনিক ৱে আপুনি দিয়া নাই, হেল্থ ফ্ৰেণ্ডলি হোৱা নাই। আজিকালি FAO চাৰ্টিফাই কৰিব খুজিছে মাছ পালনৰ, মানে মাছৰ যিবিলাক উৎপাদন সেইবিলাকক মানে চাৰ্টিফাই কৰিব খুজিছে যে হেল্থ ফ্ৰেণ্ডলি হয় নাই। গতিকে এই কথা আমি লাহে লাহে আমাৰ ইয়ালৈও আহিব চাগে। FAO যেতিয়া কৈছে কি দিছে, তাত কিবা কেমিকেল দিছে নেকি, এণ্টিবায়'টিক দিছে নেকি, মানুহৰ দেহলৈ আহিব পাৰে। গতিকে এইটো হিউমেন হেল্থ ফ্ৰেণ্ডলি হয় নহয়, সেই কথাটো মানে FAO চাৰ্টিফাই কৰিব খুজিছে। বহুত ক্ষেত্ৰত হৈছেও সেইটো। আৰু এটা কথা হ'ল কি, এইকেইটা কথা হ'ল আপোনাৰ, মই যে ক'লোঁ যে সফল মীন পালন বুলি ক'লে পৰিৱেশৰ বন্ধুত্বপূৰ্ণ আৰু গ্ৰাহকৰো বন্ধুত্বপূৰ্ণ হ'ব লাগিব পালক বুলি বা সফল মীন পালন বুলি আমি ক'ব পাৰিম। এতিয়া কৰিবলৈ যাওঁতে আমি কিছুমান কথা প্ৰথমৰ পৰাই ভাবি চাব লাগিব। আগবাঢ়ি আমাৰ ধৰক কিছুমান এনেকুৱা আছে যে পুখুৰী এটা ধৰক নতুনকৈ যেতিয়া আৰম্ভ কৰিব কৈছে এখন মীন পাম, সেইখনৰ মই সেইটো কথা অলপ কৈ লওঁ। যেতিয়া এখন আপুনি মীন পাম আৰম্ভ কৰিব খুজিছে, আজিকালি বহুতে আগবাঢ়ি আহিছে, বহুত মানুহে আমাক সুধেহি কেনেকৈ কৰিম। তেতিয়া মানে মই এটা কথা কওঁ, যদি তেওঁলোকে কয় মানে যে কিমান হেক্টৰ পুখুৰী খান্দিলে কিবা গভৰ্ণমেণ্টৰ ঘৰৰ পৰা কিবা এটা তেওঁলোকে ছাবচিডি পায়, এনেকুৱা ধৰণৰ কিছুমান কথা মোক কয়হি। তেতিয়া মই কওঁ 1 হেক্টৰ পুখুৰী এটা যদি আপুনি এটা ডাঙৰকৈ এটা 1 হেক্টৰ পুখুৰী খান্দে, যদি আপোনাৰ 1 হেক্টৰ মাটি আছে, মই কওঁ যে আপুনি গভৰ্ণমেণ্টে যদি ছাবচিডি পায় মই নাজানো, কিন্তু মই ক'ম যে আপুনি এটা পুখুৰী কেতিয়াও নাখান্দিব 1 হেক্টৰ। 1 হেক্টৰ পুখুৰী খন্দা মানে কি হ'ব, আপোনাৰ পিছলে আপোনাৰ বহুতখিনি সমস্যা আহিব, যিবিলাক আপুনি মেইনটেইন কৰিব নোৱাৰিব 1 হেক্টৰ পুখুৰী একেলগে খান্দিলে। মই সেই 1 হেক্টৰ পুখুৰী, 1 হেক্টৰ মানে 7.5 বিঘা, 7.5 বিঘা যদি আপুনি 5টা 1 বিঘা মাটি পুখুৰী খান্দে, বাকী আপোনাৰ থাকিলে 7.5 বিঘা, তাত পাৰত যাব অলপমান, পাৰত ধৰক আপোনাৰ 1 বিঘামান গ'ল, বাকী 1.5 বিঘাত যদি আপুনি সৰু সৰুকৈ নাৰ্চাৰী নিচিনাকৈ 200 স্কুৱাৰ মিটাৰ বা 300 স্কুৱাৰ মিটাৰ, 500 স্কুৱাৰ খান্দে, কওঁ যে ধৰক এখন আমি যেতিয়া পাম বনাওঁ, 2টা পুখুৰী বনাওঁ, মই বহুত ঠাইত দেখিছোঁ 2টা পুখুৰী বনাই মাজত একেবাৰে সৰু জেগা এটা, মানুহ এজন খোজকাঢ়ি যাব পৰা তেনেকুৱা ধৰণৰ এটা পাৰ ৰাখে। সেই পাৰটোৰ থাকিব, গতিকে মজবুত নহয়, এটা সময়ত সেই পাৰ ভাঙি যাবই, সেইটো চিয়ৰ। গতিকে মই আপোনালোকক ক'ম যে 2টা পুখুৰীৰ মাজত কমেও আপুনি ওপৰত 1 মিটাৰতকৈ বেছি এখন ঠেলা গাড়ী বা এখন সৰু গাড়ী লৈ যাব পৰাকৈ তেনেকুৱাকৈ আপুনি ধৰক 1.5 মিটাৰমান ৰাখিব 2টা পুখুৰীৰ মাজত। খেতি পাত নহৰা গছ এনেকুৱা ধৰণৰ ৰুব পাৰে, বা আমাৰ লাইফ ষ্টকৰ কাৰণে কিবা পশুধনৰ কাৰণে কিবা ঘৰো বনাব পাৰিব। গতিকে সেই তেনেকৈ ধৰণে আপুনি পৰিকল্পনা কৰি ল'ব, যাতে পুখুৰীকেইটা আপোনাৰ স্থায়ী হয়, দীৰ্ঘদিন মানে যায়, সিহঁতৰ আয়ুস বেছি হয়, যাতে 2 বছৰৰ পিছতে খহি গ'লে আপোনালোকৰ নিজৰে মনোবল ভাঙি যাব। গতিকে প্লেন কৰি ল'ব, যাতে 2টা পুখুৰীৰ মাজত পাৰটো বা চাৰিওফালৰ পাৰটো বহুত মানে আটোমটোকাৰীকৈ মজবুতকৈ বনায়, যাতে আচলতে পাৰটোৱেহে পুখুৰীটো দিয়ে আপোনাক।
পুখুৰীৰ পানীখিনিয়ে অকল পুখুৰী নহয়, পাৰটোহে আপোনাৰ পুখুৰীটো নিৰ্ধাৰণ কৰিব। আৰু পুখুৰীটো পাৰটো যিমান দিনলৈকে ভাল হৈ থাকিব, যিমান দিনলৈকে মজবুত হৈ থাকিব, আপোনাৰ ভাল হৈ থাকিব বা মাছখিনিও সিমান দিনলৈকে যি নিৰাপত্তা পাব লাগে সেই পুখুৰীটোৰ পৰা পাই থাকিব। গতিকে সেই পাৰটো যেতিয়া বনায় তেতিয়া আপোনালোকে খুব ধুনীয়াকৈ ধুমুচ দি তলৰ পৰা মজবুতকৈ বনাই আনিব, যাতে আপোনাৰ সহজে নখহে আৰু পুখুৰীটোক এটা স্থায়ী নিৰাপত্তা দিয়ে আৰু স্থায়ী এটা মানে সিহঁতৰ আইডেণ্টিটি এটা দিয়ে পুখুৰীটোত। গতিকে সেইটো কাম কৰিব। আৰু মই পুখুৰী কেইটামান ৰাখিব লাগে, 500 পুখুৰীকেইটা আপোনাৰ কি কামত আহিব জানে? যেতিয়া ধৰক আপোনাৰ পুখুৰীত কিবা মাছৰ কেতিয়াবা যদি কিবা অসুবিধা হ'ল, কিবা বেমাৰী মাছখিনি ধৰি আনি পেলাই সৰু পুখুৰীত কোৱাৰেণ্টাইন কৰিব পাৰে। এতিয়া কোৱাৰেণ্টাইন হ'ব কি কাৰণে কৰা হয়, সেই বেমাৰী মাছখিনি আমি অলপ বেলেগকৈ ৰাখিব লাগে, যাতে সেই বেমাৰটো অসুখটো। গতিকে তেনেকুৱা যদি মাছ হয় থাকে, কেতিয়াবা দুয়োটাত বোলে ঘাঁ লাগিছে, দুয়োটাত বোলে এনেকুৱা ধৰণৰ কিবা আপুনি দেখিছে অসুখৰ নিচিনা, তেনেকুৱা সেইকেইটা মাছ আনি ট্ৰিটমেণ্ট কৰি থ'ব পাৰে। তেনেকুৱা ধৰণৰ কাম কৰিব পাৰে। দ্বিতীয়তে আপুনি পোনাৰ কাৰণে, পোনা যিহেতু আমি আমাৰ এপ্ৰিল মাহত পোনা নাপাওঁ, আপোনালোকে জানে আমি কেৰিয়াৰ ভাৰ্চিট কৰোঁ বা কেৰিয়াৰ মই যে কৈছিলোঁ আপোনালোকক যে কম খৰচত মানুহে বহুতে কৰে, সেই কম খৰচৰ কথাৰ লগত এইটো জড়িত হৈ আছে। যেতিয়া আমি ফিংগাৰলিং কিনিব যাওঁ বা কেৰিয়াৰ ভাৰ যদি বেলেগৰ পৰা কিনিবলৈ যাওঁ, তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ সেই কেৰিয়াৰ ভাৰ্চিটৰ কাৰণে পেকিঙৰ দাম, কেৰি কৰাৰ দাম বহুত দাম বেছি পৰি যায়। এখন গাড়ী লৈ যাব লাগিব আপুনি। যদি আপুনি ভাবে যে মই 10,000 পোনা আনো, তেতিয়া তাৰ কাৰণেও আপুনি এখন গাড়ী লৈ যাবলগীয়া হৈ যায়। কিন্তু আপুনি যদি স্পন হিচাপে বা ফ্ৰাই হিচাপে আনে, তেতিয়াহ'লে খুব কমতে আপুনি সেই কম পেকিঙতে কম খৰচতে আপুনি আনিব পাৰে। আনি পেলাই আপুনি সেই সৰু পুখুৰীত থৈ কেৰিয়াৰ ভাৰ্চিট হিচাপে আপুনি ডাঙৰ পুখুৰীত পিছত মেলিব পাৰে। আৰু এই কেৰিয়াৰ ভাৰ্চিট হিচাপে এতিয়া আপুনি যদি ভাবে যে মই 10টা আজি মাছ তুলি 10টা পোনা দিওঁ, তেনেকৈ আপুনি পোনাৰ ষ্টক হিচাপে সৰু পুখুৰীত ৰাখিব পাৰে। দ্বিতীয়তে কথা হ'ল, আমাৰ কমাৰ্চিয়েলি যেতিয়া সেইটো আমি ভাবিছোঁ এই কথাবিলাক, আজি আপোনাক কোনোবাই ক'লে যে ৰাতিপুৱাই মাছ দিয়ক, সেই ডাঙৰ পুখুৰীটোৰ পৰা মাছ ৰাতিপুৱাই, গতিকে আগদিনাখনে যদি আপুনি ধৰি অলপমান ৰাখি থ'লে সৰু পুখুৰী দুটাত, তেতিয়া পিছদিনাখন ৰাতিপুৱাই আপুনি সহজতে ফ্ৰাই কৰিব লাগিব, ৰৈ থাকিব নালাগে বেছি দেৰি। গতিকে এনেকুৱা কিছুমান কথাও আছে। আৰু বিশেষকৈ পোনাৰ কাৰণে আৰু আৰু দ্বিতীয় কথা, আমি যদি কেতিয়াবা ভাবোঁ যে আমি বাহিৰৰ পৰা মাছ আনিছোঁ, কেতিয়াবা এনেকুৱা হয় যে বাহিৰৰ পৰা অনা মাছটোত কেতিয়াবা ওকণি লাগি আহে, কেতিয়াবা কিবা বেমাৰ থাকিব পাৰে, নাথাকাটো সম্ভাৱনা নাই। এতিয়া আনি পেলাই মাছটো ডাইৰেক্টলি আপুনি ডাঙৰ পুখুৰীত নিদি পেলাই সৰু পুখুৰীত কেইদিনমান যদি ৰাখি থয় বেলেগকৈ, তেতিয়াহ'লে আপোনাৰ সেই ডাঙৰ পুখুৰীৰ মাছখিনিলৈ সেই অসুখটো বা সেই বেমাৰটো পটকৈ যাব নোৱাৰে। গতিকে সেইটো তেনেধৰণৰ কাৰণেও এইবিলাক সৰু পুখুৰী বহুতখিনি দৰকাৰ আছে। আৰু এটা কথা মই কৈ থওঁ এতিয়া, যদি আপুনি মই বহুতে কয় যে 1 হেক্টৰ পুখুৰী ডাঙৰকৈ খান্দিলে মানে হয়, এইটো কথা নোহোৱাও নহয়, কাৰণ বেছিকৈ তাত সুবিধাখিনি পায় বা, কিন্তু আমাৰ উদ্দেশ্য হ'ল আমি কিমান ডাঙৰকৈ মাছ কৰিম, কিমান ডাঙৰলৈকে মাছ ৰাখিম। আমি ৰাখোঁ 1 কেজি 2 কেজি সিমানলৈকে আমি ৰাখি পেলাই আমি মাছ চেল কৰোঁ, নহয় জানো? গতিকে তেতিয়া আমি কি হয়, আমাৰ আৰু এটা কথা আছে কি, সেই 1 হেক্টৰ পুখুৰীত পানীৰ 1 মিটাৰো তাত গভীৰতা থাকে, প্ৰায় 1 কোটি লিটাৰ পানী তাত থাকিব। আপোনালোকে জানে চাগে 1 হেক্টৰ মানে 10,000 স্কুৱাৰ মিটাৰ। যদি 1 মিটাৰো যদি তাত পানী থাকে, তাত 1 কোটি লিটাৰ পানী। যদি কেতিয়াবা আপোনাৰ দৰকাৰ হ'ল বোলে মই পানীখিনি সিঁচিব লাগে, পুখুৰীটো কিবা প্ৰব্লেম হৈছে, গতিকে মই এইবছৰ পুখুৰীটো সিঁচিব লাগে, সিঁচিবলগীয়া হয় আৰু সিঁচিলে ভাল 2 বছৰ 3 বছৰ মূৰে। তেতিয়া সেই যেতিয়া পুখুৰীটো আপুনি পানীখিনি সিঁচিব, সেই 1 কোটি লিটাৰ পানী আপুনি ক'ত পেলাব, সেই প্ৰশ্নটো আছে। দ্বিতীয়তে, সিঁচাৰ পিছত সেই 1 কোটি লিটাৰ পানী আকৌ ক'ৰ পৰা আনি ভৰাব? 1 কোটি লিটাৰ বুলিয়ে কৈছোঁ, আচলতে সেনেকুৱা পুখুৰীত 2 মিটাৰমান গভীৰ থাকে, 2 কোটি লিটাৰমান পানীয়েই থাকে। আৰু 2 কোটি লিটাৰ নহ'লেও 1.5 কোটি লিটাৰ পানীটো থাকিবই, কাৰণ 1.5 মিটাৰ গভীৰতা পানী তাত থাকিব লাগে। গতিকে 1.5 কোটি খাব আৰু তাৰ ক'ৰ পৰা আনি তাত ভৰাব, সেইটো এটা কথা। আৰু কথা আছে যে পুখুৰী যেতিয়া পানীটো ইমান ভলিউম তাৰ সেই পাৰটোৱে এটা পাৰতে যিমানখিনি প্ৰেছাৰ দিব, 1.5 কোটি লিটাৰ পানীয়ে এটা পুখুৰীৰ পাৰত যিমানটো প্ৰেছাৰ দিব, সেই প্ৰেছাৰটোত মানে এটা সময়ত পুখুৰীটো মানে পাৰবিলাক ভাঙিবলৈ ধৰে। কিন্তু সৰুকৈ যদি আপুনি ধৰক 1.5 বিঘা 1 বিঘা 2 বিঘা এনেকৈ যদি খান্দে সেইটো পানীতে, তেতিয়াহ'লে আপুনি পুখুৰীবিলাক অলপ দীৰ্ঘস্থায়ী হ'ব আৰু আপুনি মেনেজ কৰিবলৈ, মই যিখিনি কথা ক'লোঁ এতিয়া, মেনেজ কৰিবলৈ সুবিধা পাব। কিবা অসুবিধা হ'লেও আপুনি ধৰক মাছখিনি ধৰি পটককৈ ট্ৰিটমেণ্ট এটা কৰিব পাৰিব, মানুহক দিবৰ কাৰণেও সোনকালে কৰিব পাৰিব, শুকুৱাব পাৰিব সোনকালে, এনেকুৱা ধৰণৰ বহুতখিনি কথা আহে। গতিকে এইবিলাক কথা আপোনালোকে ভাবি চাব অলপমান, যেতিয়া নতুনকৈ আৰম্ভ কৰিব এইখিনি কথা ভাবি চাব। বিশেষকৈ পাৰটোক আপোনালোকে গুৰুত্ব দিব, আৰু পাৰটো এনেকুৱাকৈ ফাৰ্মখন বনাব লাগে যে ফাৰ্মখনলৈ গৈ আপোনাৰ ভাল লাগিব লাগে, কথা বুজিছেনে? যদি আপোনাৰ ফাৰ্মখনলৈ গৈ ভালেই নালাগে, তেতিয়াহ'লে আপোনাৰ কাম কৰাৰ উৎসাহটো নাইকিয়া হয়।
ফাৰ্মখন এনেকুৱা হ'ব লাগে যে আমি গৈ পেলাই তাৰ পৰা আহিব মন নাযায়, মানে খুব সুন্দৰকৈ বনাই ল'ব লাগে। তাৰ কাৰণে আপুনি এটা লাগিলে প্ৰথমতে এটা আপুনি ড্ৰয়িং কৰি লওক, কোনফালে গছ ৰুব, কোনফালে পুখুৰী হ'ব, কোনফালে আপোনাৰ ষ্ট'ৰ হাউচ থাকিব, পুখুৰী পাৰে পাৰে সৰু গাড়ী এখন বা ঠেলা এখন নিব পৰাৰ কাৰণে এটা ৰাস্তাও থাকিব লাগে। আপোনাৰ মাছখিনি ধৰক আনিব খুজিছে বা ইটো মাছ হ'ব, ইটো পুখুৰী বা সিটো পুখুৰীলৈ কঢ়িয়াব খুজিছে, ঠেলাখনত লৈ যাব পৰাকৈ সুবিধাটো থাকিব লাগে। তাৰোপৰি মানে এটা সুন্দৰ পৰিৱেশ লাগিলে আপুনি যদি ফাৰ্মখন আপোনাৰ বহুত ডাঙৰ হয়, পুখুৰীৰ পাৰতে এটা সৰুকৈ শ্বেডো বনাই দিব পাৰে। আপোনাৰ যিখিনি কৰ্মী থাকে বা আপুনি নিজে তাত বহিলৈ একাপ চাহ খাব পৰাৰ নিচিনা এটা ধুনীয়া পৰিৱেশ যদি কৰি লয়, আপোনাৰ তাত কাম কৰিয়ে ভাল লাগিব। আৰু যেতিয়া আপুনি কাম কৰি ভাল লাগিব, জানিব আপোনাৰ ফাৰ্মখনত আপোনাৰ লক্ষী বাস কৰিব, তাৰমানে আপোনাৰ ফাৰ্মখন উন্নতি হ'ব। যদি আপোনাৰ কামেই কৰিব যাব মন নাযায়, তেতিয়াহ'লে সেইটো নহ'ব। আৰু আপোনাৰ কৰ্মীসকলকো তেতিয়া এটা উৎসাহ থাকিব যে আমি ইমান ভাল এখন ফাৰ্মত কৰি আছোঁ, মানে কামখিনি কৰাৰো এটা সুবিধা লাগেতো, সেই সুবিধাখিনি মানে আপুনি যদি দিব পাৰে, তেতিয়াহ'লে আপোনাৰ উন্নতি আহিব। আৰু তেতিয়া আপোনাৰ কম খৰচতে এনেকুৱা লাগিব যেন কম সময়তে বা কম খৰচতে আপোনাৰ বহুতখিনি কাম হৈ গৈছে। হয়তো হয়ো, প্ৰেক্টিকেলি আপোনাৰ তেনেকুৱা হৈ যায়। আৰু আপোনাৰ মানুহখিনিও যেতিয়া আপুনি ফূৰ্তিত কাম কৰিব, তেখেতৰ পৰা যিটো আপুনি পাব, যিখিনি পাব, যিখিনি কোৱালিটি কাম পাব, খুব কষ্টৰে বা মন নোযোৱা ধৰণে কাম কৰি সেইটো আপুনি কেতিয়াও কোৱালিটি নাপায়। গতিকে সেইবিলাক কথা সৰু সৰু কথা, কিন্তু সেইবিলাক সৰু সৰু কথাই এটা আপোনাক বহুত ধৰণে আপোনাক সহায় কৰিব পাৰে, আপোনাক সফল কৰি তুলিব পাৰে। দ্বিতীয়তে আৰু এটা মই কথা কওঁ, আজিকালি এনেকুৱা হৈ আহিছে যে মানে হয়তো আপোনালোকে জানেই যে আমাৰ কৃষি ক্ষেত্ৰত আটাইতকৈ বেছি এতিয়া কি বেছি ইম্পৰ্টেঞ্চ আহিছে। সকলোৱে জানে যে আমি জৈৱিক কৃষিৰ প্ৰতি সকলোৰে এটা ইম্পৰ্টেঞ্চ আহিছে। সকলোৱে এটা জৈৱিক বস্তু খাব বিচাৰে, মানে শাক পাচলিয়ে হওক বা ধান বা চাউলেই হওক, যে কোনোবাই যি কয় যে জৈৱিকভাৱে বনোৱা, তেতিয়াও কোৱাৰ লগে লগে আমি সেইটোৰ প্ৰতি ইণ্টাৰেষ্টেড হৈ যাওঁ যে মই জৈৱিকভাৱে বনোৱা মানে কোনো ৰাসায়নিক বস্তু দিয়া নাই, আমি এই জৈৱিকভাৱে বনোৱা বস্তু খাব জানো যে আমি এইটো বস্তু আমাৰ কাৰণে খুব ভাল হ'ব, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব। ঠিক তেনেকৈ মাছৰ ক্ষেত্ৰতো এটা অৰ্গেনিক ফাৰ্মিঙৰ কথা কনচেপ্ট এতিয়া অলৰেডি আহি গৈছে। অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত এতিয়া বহুতখিনি কথাও চলি আছে, বহুতখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন ফৰ্মো হৈছে। গতিকে এই ক্ষেত্ৰত আমি চাব লাগে, আমি কিবা এটা কেমিকেল ওলালে বুলিয়ে, ৰাসায়নিক দ্ৰব্য কোনোবাই ক'লে বুলিয়ে পটকৈ আমি দি দিব নালাগে। কাৰণ সেইটো আপুনি দিয়া মানেই আপোনাৰ এটা খৰচ বাঢ়িলে, আৰু খৰচ বাঢ়ি তাৰপৰা যিটো ৰিয়েকশ্যন হৈছে বা যি ৰিয়েকশ্যন হ'ব, সেই কথাটো আপুনি ভালদৰে যদি বিচাৰ কৰি নলয়, কেতিয়াবা আপোনাৰ খুব অনিষ্ট হ'বলৈকে হ'ব পাৰে। গতিকে সেই কথাবিলাক ভালকৈ চাব, যাতে আপুনি আননেচেচেৰী খৰচ কৰি বা হেৰি কৰি লাভ নাই, যিটো আপুনি সেইটো খৰচ নকৰাকেই পায়। গতিকে সেই বিষয়টো আপুনি এবাৰ ভাবি চাব লাগে। আৰু বিশেষকৈ প্ৰাকৃতিক খাদ্যত আমি জানো যে আমাৰ যিটো মীন পালনৰ ভিতৰত আমাৰ খাদ্যতে অতি বেছি খৰচ হয়। 60% পৰা 70% আমাৰ পৰিপূৰক আহাৰত খৰচ কৰে আমাৰ মানুহবিলাকে। আৰু এতিয়া আজিকালি পৰিপূৰক আহাৰৰ বহুতখিনি ব্ৰেণ্ড ওলাই গৈছে আমাৰ ইয়াত, আমাৰ চিংকিং ফিড হওক, প্ৰটিন ফিড হওক, বিভিন্ন ধৰণৰ ফিডৰ বজাৰ আহি গৈছে। কিন্তু এতিয়া কথা হ'ল কি, সেইবিলাকৰ দামো অতি বেছি। কিন্তু মই কওঁ আপোনালোকক এটা কথাই ক'ম, আপোনালোকে সফল হ'বলৈ কাৰণে আপোনালোকে খুব বেছি এনেকুৱা ধৰণৰ আৰ্টিফিচিয়েল ফিডৰ ওপৰত বেছি ৰিলাই নকৰিব। আপুনি নিৰ্ভৰ কৰক প্ৰাকৃতিক প্ৰাকৃতিক খাদ্যৰ ওপৰত। এতিয়া ধৰক লকডাউন পিৰিয়ডত আপোনালোকে দেখিছে খাদ্য নাই বুলি আমাৰ হাহাকাৰ লাগিছে। লাইভষ্টকৰ মানুহখিনিও বা মীন পালকসকলৰ মাজতো মাছৰ দানা নাই, মাছৰ খাদ্য নাই বুলি হাহাকাৰ লাগিছে। কিন্তু আপুনি যদি প্ৰাকৃতিক খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে, প্ৰাকৃতিক খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ যোৱা মানে আমি যেতিয়া আমি পুখুৰী এটা, আপোনালোকে জানেই চাগে বহুত মীন পালকে যোগ কৰিছে, যেতিয়া আমি প্ৰথম পুখুৰী এটা প্ৰস্তুত কৰোঁ, তেতিয়া আমি গোবৰ দিওঁ, তাত চূণ দিওঁ, গোবৰ দিওঁ আৰু কিছুমান সাৰ দিওঁ, হয় নহয় বাৰু? গতিকে এই গোবৰ যে দিওঁ বা সাৰ যে দিওঁ, ইয়াৰ অৰ্থ কি? গোবৰ মাছে নাখায়, সাৰো মাছে নাখায়। অৰ্থ কি? এইখিনি আমি পুখুৰীত মাছৰ কাৰণে কিছুমান প্ৰাকৃতিক খাদ্য উৎপাদনৰ কাৰণে দিওঁ, যিটো আমি কিছুমান প্লেংটন, বেচিকেলি প্লেংটনছ আৰু জু প্লেংটন, ফাইট' প্লেংটনছ, কিছুমান মাইক্ৰ' এলগি আছে, আমাৰো কিছুমান মাইক্ৰ'বছ আছে। গতিকে এইবিলাক আমি মাছৰ কাৰণে তাত বৃদ্ধি কৰি মাছে যাতে সেইটো খাই ডাঙৰ হ'ব পাৰে। আমাৰ ছেমি ইণ্টেনচিভ ফাৰ্মিঙৰ মেইন কথা হ'ল সেইটোৱে। আৰু তাৰ লগতে আপুনি পৰিপূৰক হিচাপে অলপমান এই খাদ্যটো দিব পাৰে। কিন্তু এনেকুৱা হ'ব নালাগে যে পৰিপূৰক খাদ্য নিদিলে মোৰ পুখুৰীত আৰু মাছৰ কাৰণে খাবলৈ একো নাই, এনেকুৱা হ'ব নালাগে। গতিকে আমি সেই প্ৰাকৃতিক খাদ্যটো যাতে আমি ভাল ধৰণে তাত গোটাব পাৰোঁ বা উৎপাদন কৰি থাকিব পাৰোঁ, সেই বিষয়ৰ ওপৰত জোৰ দিব লাগে। এতিয়া যিটো প্ৰাকৃতিক খাদ্য বুলি কওঁতে মোৰ এটা কথা মনত পৰিছে, এতিয়া যে আমি চবেই কৈ আছোঁ বায়'ফ্লকৰ কথা। বায়'ফ্লকটোনো কি? বায়'ফ্লকো এটা প্ৰাকৃতিক খাদ্য, কৃত্ৰিমভাৱে তৈয়াৰী কৰা এটা প্ৰাকৃতিক খাদ্য হয়। বায়ু মানে হ'ল জৈৱিক, আৰু ফ্লক মানে এটা সমষ্টি বুলি ক'ব পাৰে। বিভিন্ন তাত প্লাংটন থাকে, বেক্টেৰিয়া থাকে, মাইক্ৰ' এলগি থাকে, আৰু ইভিন মানে কিছুমান গেলা পচা বস্তুও থাকে, যিটো মিলি বায়'ফ্লকটো হয়। গতিকে বায়'ফ্লকো এটা প্ৰাকৃতিক জৈৱিক খাদ্য হয়। এইটো আৰ্টিফিচিয়েলি খালি তাত এটা কণ্ট্ৰল কণ্ডিশ্যনত বনায়, আৰু সেই বনাওঁতে মানে এটা ছিষ্টেমত বনাই মানে কণ্টিনিউৱাছলি সেইটো বনি থাকিব লাগিব, আৰু কণ্টিনিউৱাছলি মাছক আমি যোগান কৰি থাকিব পাৰিব লাগিব। গতিকে বায়'ফ্লকটো হ'ল এটা প্ৰাকৃতিক খাদ্যই।
ঠিক তেনেকৈ আৰু এটা আপোনালোকে ছিষ্টেমৰ কথা শুনিছে চাগে, পেৰিফাইটন বেছড একুৱাকালচাৰ। পেৰিফাইটনটো এটা প্ৰাকৃতিক খাদ্য, সেইটো খুব সহজে কৰিব পাৰি। আপুনি যদি পুখুৰীত এনেকুৱা ধৰণৰ কিছুমান বাঁহৰ গোজ দি থয়, ভঙা টেকেলি বা এনেকুৱা ধৰণৰ যিকোনো সামগ্ৰী তলত যদি পেলাই থ'ব পাৰে, পাইপৰ টুকুৰা, যিটো ধৰক পানীত গলি নাযায়, পানীত কোনো এফেক্ট নকৰে, কিন্তু তাত পৰি থাকে তেনেকুৱা ধৰণৰ বস্তু বা এনেকুৱা বাঁহৰ টুকুৰা আপুনি গোজ মাৰি মাৰিও দিব পাৰে বহুত ঠাইত। তেতিয়া কি হয়, তাত আপুনি হয়তো মন কৰিছে তেনেকুৱা যিবিলাক বস্তু পৰি থাকে, তাত সৰু এনেকুৱা বিজল নিচিনা আপুনি চুলে পিছল পাব, তেনেকুৱা ধৰণৰ কিছুমান বস্তু তাত গজে, সেইটোকে পেৰিফাইটন বুলি কোৱা হয়। আৰু যিটো খাই মাছে ডাঙৰ হয়। আচলতে সেইটো কিছুমান বহুত বস্তুৰ সমষ্টি, এটা স্পেচিছ নহয়, এটা বিশেষ প্ৰজাতি নাথাকে, এটা বহুত কিছুমান প্ৰজাতিৰ এটা সমষ্টি, যিটো আমি পেৰিফাইটন বুলি কওঁ, আৰু সেইটো মানে মাছে ডাঙৰ হয়। গতিকে সেইটো এটা প্ৰাকৃতিক খাদ্যই হয়। গতিকে আপুনি অকল কৃত্ৰিম খাদ্যৰ ওপৰত আপুনি ৰিলাই নকৰি এনেধৰণৰ কিছুমান ষ্টেপছ ল'ব পাৰে, যিটোৱে আপোনাৰ প্ৰডাকশ্যনটো ছাষ্টেইনেবল কৰিব, যে আপুনি বেছি খৰচ কৰি থাকিব নালাগে এইটো ক্ষেত্ৰত, সেইটো চাব। আৰু প্ৰাকৃতিক খাদ্যই হ'ল মাছৰ কাৰণে আটাইতকৈ উত্তম আহাৰ। যিহেতু মাছ এটা জীৱ, যিটো জীৱক ভগৱানে বনাইছে, আৰু সেইটো কিছুমান প্ৰাকৃতিক খাদ্যৰ তাৰ কাৰণে বনাইছে, কথাটো বুজিছেনে? এতিয়া সৰু পোনা এটা সি জন্ম হৈয়ে আচলতে কৃত্ৰিম খাদ্য খাবলৈ তাক দিব নালাগে। সৰু পোনাটোৰ তাৰ ডাইজেষ্টিভ ছিষ্টেম, তাৰ এনজাইম, গোটেই ছিষ্টেমবিলাক প্ৰাকৃতিক খাদ্যৰ কাৰণেহে উপযোগী হৈ থাকে। লাহে লাহে হ'বগৈ, যিহেতু মাছবিলাক এনেকুৱা যে সিহঁতি নিজৰ প্ৰকৃত খাদ্যটো নাপালে সিহঁতি কিছুমান চান্স ফিডিং কৰে, তাৰ এটা অল্টাৰনেটিভ ফিড সিহঁতি ব্যৱহাৰ কৰে জীয়াই থাকিবলৈ। কিন্তু কথা হ'ল কি, সিহঁতৰ ছিষ্টেমটো ভগৱানে বনাইছে যে প্ৰাকৃতিক খাদ্য খাবৰ কাৰণে প্ৰথম অৱস্থাত। যেনেকৈ আমি সৰু কেঁচুৱাক আমি প্ৰথমতে মাকৰ বেবী এটাক মাকৰ মিল্কহে খাব দিওঁ, মাকৰ গাখীৰহে খাব দিওঁ, সেইটো এটা কৃত্ৰিম খাদ্য একো খাব নিদিওঁ। সেইকাৰণে কেঁচুৱাটোৰ সেইখিনি সময়ত সেইটো খাদ্য খাবৰ কাৰণেহে উপযুক্ত হৈ আছে তাৰ গোটেই ছিষ্টেমটো। ঠিক তেনেকৈ সৰু পোনাবিলাকৰো কি থাকে, সিহঁতৰ ডাইজেষ্টিভ ছিষ্টেম ভালকৈ গ্ৰ' নকৰে, এনজাইম যিটো সেইবিলাক মানে ডাইজেষ্টিভ এনজাইমবিলাক ধৰক কৃত্ৰিম খাদ্যৰ কাৰণে উপযুক্ত হৈ নাথাকে। গতিকে আমি সেইখিনি সময়ত যদি আমি প্লেংটন দিব পাৰোঁ, সেইটোৱে চবতকৈ বেছি উত্তম আহাৰ হ'ব পাৰে মাছৰ কাৰণে। আৰু লাইফ ফিড আমি আপোনালোকে গম পায় বহুতখিনি আছে, প্লেংটন, জু প্লেংটন, ফাইটোপ্লেংটন, পেৰিফাইটন, এইবিলাকৰ উপৰিও বহুতবিলাক আমি লাইফ ফিড হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইভেন আমি যদি ভাৰ্মি কম্প'ষ্ট কৰোঁ, কিছুমান মাছৰ কাৰণে কেঁচুটো এটা ভাল আহাৰ হয়। গতিকে এইবিলাক কথাও আমি আপোনালোকে ভাবিব পাৰে, যাতে মানে অল্টাৰনেটিভ চ'ৰ্চ অফ ফুড ফৰ ফিছ, আৰু বিশেষকৈ প্ৰাকৃতিক খাদ্য, যিবিলাক খাদ্য খালে মাছবিলাকৰ স্বাস্থ্য ধৰক কৃত্ৰিম খাদ্য খোৱাতকৈ অধিক ভাল হ'ব। এতিয়া আপোনালোকে জানে আমি আজিকালি কৃত্ৰিম খাদ্যতকৈ প্ৰাকৃতিক খাদ্য খাই বেছি ভাল পাওঁ। এতিয়া ধৰক আপুনি বজাৰৰ পৰা আপুনি আপেল আনিলে, আঙুৰ আনিলে, মৌচম্বী আনিলে, আনি পেলাই আপুনি বহুত পইচা খৰচ কৰি খালে, কিন্তু সেই একেধৰণৰ তাৰপৰা যিটো পৰিপুষ্টি পাব সেইটো কৈছোঁ মই, সেই একেধৰণৰ পৰিপুষ্টি আমি ঘৰত থকা মধুৰিটো যদি খাওঁ বা নেমু চেপি যদি এগিলাচ চৰবত খাওঁ, আমি তাতকৈ কম নহয়, তাতকৈ বেছিহে পৰিপুষ্টি পাম, কাৰণ এইটো আমাৰ ফ্ৰেছ বস্তু, কিন্তু আমাৰ পইচাটো কম হ'ব। গতিকে তেনেধৰণৰ কথা মীনপালনটো ভাবিব লাগে। আমি বেছি দামৰ বস্তু ভাবাতকৈ কম দামতে কি ধৰণে আমি উপযুক্ত পৰিপুষ্টি দি মাছখিনি ডাঙৰ কৰিব পাৰোঁ, আৰু তেতিয়া আমাৰ মানে সফলতাৰ ফালে আমি এখোজ আগবাঢ়িলোঁ বুলি ধৰিব পাৰিব। আৰু এটা কথা ক'ব খুজিছোঁ, ধৰক আপোনালোকে মই ইতিমধ্যে ক'লোঁ যে পুখুৰীবিলাক বনাওঁতে ধৰক দুটা পুখুৰীৰ মাজত এনেকুৱা ঠাই ৰাখি যাব লাগে, আৰু তাৰপিছতে আপুনি এটা প্লেন কৰি সেই জেগাবিলাকত আপুনি ধৰক কিছুমান মাছৰ কাৰণে দৰকাৰী বা হ'লেও বা দৰকাৰী নহ'লেও কিছুমান এনেকুৱা ধৰণৰ উদ্ভিদ দিব পাৰে, যিবিলাকে ডাইৰেক্টলি বা ইনডাইৰেক্টলি মাছক সহায় কৰিব পাৰে। এতিয়া ধৰক কলগছ ৰুলে কলপাতবিলাক আমি গাছ খাবৰ কাৰণে খাবলৈ দিব পাৰোঁ, বা তেনেকৈ আমি বানানা এছ ব্যৱহাৰ কৰিব পাৰোঁ। আমাৰ বানানা এছ মানে কলগছটো পুৰি পেলাই যিটো ছাই হয়, সেইটো আমি খাৰ আমি যিটো কওঁ, সেই বস্তুটো আমি চূণৰ সলনি ব্যৱহাৰ কৰিব পাৰোঁ। তেনেধৰণৰ কথাও আছে, আৰু এইবিলাক কথা আজিকালি এতিয়া ডেভেলপ হৈ আহিছে। লাহে আমাৰ অৰ্গেনিকৰ ফালে আমি গৈ আছোঁ। অৰ্গেনিকৰ হয়তো এটা সময়ত আহিব যে আমি কোনো ধৰণৰ কেমিকেল আমি ব্যৱহাৰ কৰিব নালাগে পুখুৰীত, কাৰণ কেমিকেল এটা ব্যৱহাৰ কৰা মানে তাত হয়তো ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি তাৰ মাছৰ কেতিয়াবা বিভিন্ন অৰ্গেনত সেইবিলাক ডিপজিট হয়, আৰু আমাৰ গালৈ হয়তো সেইবিলাক আমি যেতিয়া খাম মাছটো, তেতিয়া সেইবিলাক আমাৰ গালৈ আহিব পাৰে। গতিকে এনেধৰণৰ কথাও আছে, আৰু একদম গোটেই বিশ্বজুৰি এইটো বন্ধ হৈছে প্ৰায়। গতিকে এইবিলাক কথা ভাবিব। আৰু যেতিয়া আমাৰ অত্যধিক সাৰ প্ৰয়োগ কৰাটো এটা বেয়া কথা। অত্যধিক সাৰ প্ৰয়োগ যেতিয়া আমাৰ এতিয়া এবাৰ মাজতে পেপাৰত ওলাইছিলে যে খুব বস্তাই বস্তাই ইউৰিয়া খুৱাই মাছ ডাঙৰ কৰিছে, এনেকুৱা ধৰণৰ কথা কিছুমান মানে উৰা বাতৰি ওলাইছিলে। তেতিয়া মানুহে এটা কৈছিলে যে ইউৰিয়া দিয়া মাছ আমি নাখাওঁ। গতিকে মই তেতিয়া বহুত মিটিং, সেইখিনি সময়ত যিখিনি ট্ৰেইনিং হৈছিলে বা যিটো সুবিধা পাইছিলোঁ ক'বলৈ, মই কৈছিলোঁ যে ইউৰিয়া মাছৰ খাদ্য নহয়, ইউৰিয়া মাছে নাখায়। ইউৰিয়া আমি দিওঁ মাছৰ কাৰণে প্ৰাকৃতিক খাদ্য উৎপন্ন হ'বৰ কাৰণেহে, আৰু যদি ইউৰিয়া আমি অত্যধিক দিওঁ মাছ মৰি যাব। ইউৰিয়া খুব কম পৰিমাণে দিয়া হয়, প্ৰতি বিঘাত এমাহত প্ৰায় 3 কেজি মাত্ৰ। তাতকৈ মানে বেছি দিলে হয়তো মাছ মৰিব পাৰে, কাৰণ ইউৰিয়াটো বনায় কেনেকৈ,
এমোনিয়া আৰু কাৰ্বন ডাই অক্সাইড লগ লগাই ইউৰিয়া বনে। আৰু এমোনিয়াটো যদি অকণমান বেছি হৈ যায় মাছৰ কাৰণে খুব হানিকাৰক। 0.05 মিলিগ্ৰাম প্ৰতি লিটাৰত, তাতকৈ বেছি হ'লেই মাছৰ অশান্তি অলপ অসুবিধা হৈ যায়। আৰু 0.1 মিলিগ্ৰাম পাৰ লিটাৰ যদি হয়, 0.1 মিলিগ্ৰাম পাৰ লিটাৰ তেনেকুৱা যদি হৈ যায় এমোনিয়া, মাছ মৰি যাব। গতিকে এমোনিয়াৰ সেইটো কথা আমি ইউৰিয়া যদি বেছি দিয়েই মাছ কৰিব পাৰোঁ সেইটো কথা নহয়। ইউৰিয়া বেছি হোৱাৰ লগে লগে ইউৰিয়াটো আপোনালোকে এমোনিয়া গোন্ধাই চাবচোন, গোন্ধি চাই যদি। গতিকে এমোনিয়াৰ পৰিমাণ বেছি হৈ যাব পাৰে, আৰু এমোনিয়া পৰিমাণ বেছি হৈ গ'লে মাছৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। আৰু এমোনিয়া আৰু কিছুমান হেৰিৰ পৰা হয়, চ'ৰ্চৰ পৰা হ'ব পাৰে। ধৰক মাছৰ সংখ্যা বেছি হ'লে তাৰ মলটো যদি বেছি হয়, বা বিভিন্ন ধৰণৰ জীৱ জন্তুৰ মল যদি আমি তাত বেছিকৈ দিওঁ, তাৰ পৰাও কেতিয়াবা এমোনিয়া ফৰ্ম হ'ব পাৰে। বা এৰাহা আহাৰ যদি বেছিকৈ পৰি থাকে তলত, পুখুৰীৰ তলত নোখোৱাকৈ খাদ্য, তাৰ পৰাও হ'ব পাৰে। সেইবিলাক বহুতখিনি কথা আছে। আৰু আমি ছিংগল ছুপাৰ ফছফেট দিওঁ এনেকুৱা প্লাংটনৰ গ্ৰোথ কৰিবৰ কাৰণে। ছিংগল ছুপাৰ ফছফেট আজিকালি কিছুমানে যেতিয়া ব্যৱহাৰ কৰে, ছুপাৰ ফছফেটৰ আচলতে বিশেষ তেনেকুৱা টক্সিক এফেক্ট নাই, কিন্তু যিকোনো ধৰণৰ ফছফৰাছ জাতীয় আৰু নাইট্ৰজেন জাতীয়, মানে ইউৰিয়া জাতীয় তেনেকুৱা ধৰণৰ যদি পৰিমাণটো বেছি হৈ যায় পুখুৰীত, তেতিয়াহ'লে কি হয়, তাত সেই শেলাই জাতীয় বস্তুবিলাক বেছিকৈ গজে। কিছুমান নীলা সেউজীয়া শেলাইও হ'ব পাৰে, যিবিলাক আকৌ মাছৰ কাৰণে বিষযুক্ত হ'ব পাৰে, বা মাছৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। মানে এইবিলাক সৰু সৰু কথা, কিন্তু মানে কি হয়, এইবিলাকে আপোনাৰ পুখুৰীটো এটা ধৰক চাৰিওফালৰ পৰা এটা বেলেঞ্চ কৰি ৰাখিবৰ কাৰণে, গোটেই সমগ্ৰ আপোনাৰ যিটো ইক'চিষ্টেম, পুখুৰী যিটো আপুনি কৃত্ৰিমভাৱে বনাইছে আৰু মাছৰ কাৰণে আপুনি মাছক যিখিনি দৰকাৰ সেইখিনি আপুনি দিব খুজিছে। গতিকে এইবিলাক সৰু সৰু কথাত মন কৰিলে আপুনি মাছক এটা খুব সুন্দৰ পৰিৱেশ দিব পাৰিব। আৰু এই সুন্দৰ পৰিৱেশে আপোনাক উচ্চ উৎপাদন প্লাছ লাভ কৰা আৰু অবিৰতভাৱে লাভ কৰাত আপোনাক সহায় কৰিব। আৰু লগতে এই যিটো আপুনি প্ৰডাকশ্যন কৰিব, যিটো আপোনাৰ প্ৰডিউচ, সেই উৎপাদিত সামগ্ৰীবিধো মানুহৰ কাৰণে, মানুহৰ স্বাস্থ্যৰ কাৰণে খুব ভাল হ'ব। যদি আৰু এটা আমি কথা ক'ব খোজোঁ, এইখিনিতে আপোনালোকে হয়তো কিছুমান কুৱেশ্যন হৈছে। আচ্ছা, এতিয়া মই কুৱেশ্যন তেনেকৈ অহা নাই নেকি, ইয়াত মই দেখা নাই। ঠিক আছে, মই তেনেহ'লে কৈ থাকোঁ মোৰ কথাখিনি। আৰু কিছুমান কথা আমি ইতিমধ্যে মই আপোনালোকক কৈছোঁৱেই, যে মানে ধৰক এনেকুৱা হয় যে আমি কিছুমান কথাত ইনপুট আমি বেছি খৰচ কৰি দিওঁ। ইনপুট মানে খৰচ কৰাৰ কথা, প্ৰথম ইনপুট আমি কেনেকৈ খৰচ কৰোঁ, যে প্ৰথম পুখুৰীটো আমি যেতিয়া বনাবলৈ লওঁ, পুখুৰীটো নিৰ্মাণ কৰাৰ পৰা যদি আমি ভাবোঁ, সেইটো এটা বেলেগ ধৰণৰ, সেইটো এটা হ'ল ফিক্স কষ্টত আহি যাব। কিন্তু আমাৰ যেতিয়া ইনপুট বুলি কওঁ, তেতিয়াহ'লে যেতিয়া পুখুৰীটো প্ৰথম পৰিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি আমাৰ কি হয়, এটা সময়ত মাছখিনি ধৰাৰ পিছত পুখুৰীটো এনেকৈ পৰি থাকে, তাত মানে বহুত ধৰণৰ কিবাকিবি উদ্ভিদ বহুত কিবাকিবি হৈ পুখুৰীটো গোটেই সমগ্ৰ ইক'চিষ্টেমটো এটা বেয়া হৈ যায়গৈ। পিছলৈ মানে আমি সেইখিনিৰ কাৰণে যথেষ্ট পিছত কষ্ট কৰিবলগীয়া হয়, যে বহুত চাফা কৰিবলগীয়া হয়, বহুত কিবাকিবি মানে মানুহ লগাই উদ্ভিদখিনি আঁতৰাবলগীয়া হয়, পানী বেয়া হৈ থাকে, আকৌ তাৰ কাৰণে কিবাকিবি ট্ৰিটমেণ্ট কৰিবলগীয়া হয়। কিন্তু যদি আমি পুখুৰী মাছখিনি ধৰাৰ পিছতেই আমি আকৌ অলপ দিন আমি ৰাখি পানী ভৰাই আমি লগে লগে যদি পুখুৰীটো এটা মনিটৰ কৰি থাকোঁ, যাতে বেয়া ধৰণৰ উদ্ভিদ পটককৈ হ'ব, অলপমান হ'লেই আমি উঠাই দিওঁ, কম খৰচতে তেতিয়া হৈ যাব। তেতিয়া এনেকুৱা ধৰণৰ কথাবিলাক যদি চাওঁ, তেতিয়াহ'লে আমাৰ খৰচবিলাক মানে ব্যয়বিলাক মানে কম হ'ব। আৰু তাৰপিছতে ধৰক আমাৰ যিখিনি পদ্ধতিগতভাৱে আমি যিখিনি কৰিব লাগে, চূণ প্ৰয়োগ, সাৰ প্ৰয়োগ, এই গোটেইখিনি পদ্ধতিগতভাৱে আমি যদি এবাৰ যদি পুখুৰীটোৰ মাটি বা পানী পৰীক্ষা কৰি চাই লওঁ, তেতিয়া আমি উপযুক্ত নিৰিখত আমি সামগ্ৰীখিনি দিব পাৰিম। ধৰক পানীৰ pH-টো চাই ল'লে, সেই সময়ত সেই চূণখিনি কিমান দিব লাগিব সেই মতে চালে, তেনেকৈ আকৌ যদি পুখুৰীত আপোনাৰ ধৰি ইতিমধ্যে জৈৱিক পদাৰ্থৰ পৰিমাণ বেছি আছে, আপুনি হয়তো ইউৰিয়া বা SSP দিবলগীয়া নহ'বও পাৰে। সেইখিনি কথা আপোনালোকে মন কৰিব। তাৰপিছতে পোনাৰ কথাটো আহিলে, পোনা মই আপোনালোকক কৈছোঁৱে যে আগৰ বছৰে আপোনালোকে যদি পোনা আনি থয়, তেতিয়াহ'লে সেই খৰচটোও বহুতখিনি কমি যায়। আৰু তাৰ আগতে আকৌ আপুনি মাছৰ কাৰণে যদি যিখিনি আপুনি সাৰ প্ৰয়োগ কৰিব লাগে সেইখিনি ছিষ্টেমেটিকলি কৰি লয়, তেতিয়া মাছৰ কাৰণে প্লাংটন জাতীয় পদাৰ্থবোৰ হৈ যাব, আৰু তেতিয়া আপুনি সেইখিনি খৰচটো তাতে কমাব পাৰিব। আৰু 2 নম্বৰ কথা হ'ল কি, এইখিনি কৰাৰ পিছত তাৰপিছত আপোনালোকে প্ৰতি ধৰক 2-3 মাহৰ মূৰে মূৰে ফাৰ্মখনলৈ আচলতে আপোনালোকে প্ৰতিদিনে এবাৰ ভিজিট কৰিব লাগে আৰু পুখুৰীবিলাক চাব লাগে। তাত কেতিয়াবা এনেকুৱা হয় যে আমাৰ মাছখিনি আমাৰ মানে যিহেতু পানীৰ তলত থাকে, কেতিয়াবা এনেকুৱা হয় যে মানে বহুত বেমাৰটো ধৰক কিবা ৰোগ হয় বা কিবা অসুবিধা হয় পুখুৰীটোত, একেবাৰে বহুত এটা
বহুতখিনি শেষ হোৱাৰ পিছতহে আমি গম পাওঁ যে মাছ মৰিছে, পুখুৰীটোত এনেকুৱা হৈছে। কিন্তু তাৰ আগতে যদি আমি সদায় যদি এটা চোৱাৰ এটা সুবিধা কৰি লওঁ, যে প্ৰতিদিনে আমি পুখুৰীটো চালোঁ, তেতিয়া আমি দেখোঁ যদি যে অকণমান ছাইডত অকণমান উইড হৈছে বা পানীটো অলপ বেয়া ৰঙৰ হৈছে বা পানীটো হেলাই হৈছে, তেতিয়া আমি লগে লগে যদি ব্যৱস্থা লওঁ কিবা, তেতিয়াহ'লে আমাৰ বহুতখিনি লোকচান হোৱাৰ পৰা আমি হাত সাৰিব পাৰিম। সেইকাৰণে প্ৰতিদিনে আমি পুখুৰীটোলৈ যোৱাটো এটা আমাৰ কাৰণে এটা অভ্যাস কৰি তুলিব লাগে আৰু কম খৰচতে আমি কামখিনি কৰিব লাগে। আচ্ছা, এতিয়া মই আপোনালোকক অৰ্গেনিক ফাৰ্মিঙৰ বিষয়ে মই অলপমান কৈ দিব খুজিছোঁ, কাৰণ কোনোবাই মোলৈ এটা প্ৰশ্ন সুধিছিলে, বাইদেউ নতুন টেকন'লজিৰ বিষয়ে কওক। নতুন টেকন'লজি বুলি ক'লে আজিকালি আমাৰ সকলোৱে বায়'ফ্লক্সৰ কথা ভাবে। বায়'ফ্লক্সটো হ'ল, বায়'ফ্লক্সটো মই আপোনালোকক কওঁ যে যিবিলাক মানুহৰ ধৰক মাটি কম, তেওঁলোকে ধৰক পুখুৰী খান্দিব নোৱাৰে, খুব কম ঠাইতে তেওঁলোকে অলপ মাছ পালন কৰিব খোজে, তেনেকুৱা মানুহৰ কাৰণে বায়'ফ্লক্সটো মই বেয়া বুলি নকওঁ, তেওঁলোকে বায়'ফ্লক্স কৰিব পাৰে। ইতিমধ্যে মই ক'লোৱেই বায়'ফ্লক্সটো হ'ল এটা জৈৱিক আহাৰ, যিটো আমি কৃত্ৰিমভাৱে এটা কণ্ট্ৰল নিয়ন্ত্ৰিত পৰিৱেশত আমি এইটো উৎপাদন কৰোঁ। গতিকে কিছুমানে সেইটো আপোনালোকে কৰিব পাৰে। এতিয়া বায়'ফ্লক্সটো যেতিয়া কৰিবলৈ যায়, তেতিয়া আপোনালোকে কিছুমান ষ্টেপছ আছে। ধৰক আপোনালোকে টাৰ্পলিন বা এনেকুৱা ধৰণৰ পুখুৰী টেংক বনাই ল'ব লাগিব। কিছুমানে চিমেণ্টৰো বনায়, টেংক বনাই লয়। আৰু তাত কিছুমান পইণ্ট আছে কি, প্ৰথম কথা হ'ল বায়'ফ্লক্সত আপুনি তাত এৰেশ্যনটো, মানে তাত বায়ু যোগান যিটো, সেইটো আপুনি অবিৰতভাৱে তাত প্ৰয়োগ কৰি থাকিব লাগিব। আৰু তাৰ কাৰণে আপোনাক অবিৰতভাৱে পাৱাৰ, মানে ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হ'ব। আৰু তাৰ কাৰণে আপোনাক পাৱাৰ বেকআপো লাগিব, কেতিয়াবা ইলেক্ট্ৰিচিটি নাথাকিলে আপুনি যাতে জেনেৰেটৰ লগাই কামখিনি কৰিব পাৰে, মানে কণ্টিনিউৱাছলি এৰেশ্যন হৈ থাকিব লাগিব। দ্বিতীয়তে আপুনি টেংকটোত কাৰ্বন আৰু নাইট্ৰজেনৰ এটা ৰেচিঅ' মেইনটেইন কৰিব লাগিব। সাধাৰণতে এইটো 1:10 হয় বা 1:8 এনেকৈ মেইনটেইন কৰা হয়, কাৰ্বন আৰু নাইট্ৰজেনৰ ৰেচিঅ', যাৰ দ্বাৰা কি হয়, মাছৰ যিটো মলটো পানীত পৰাৰ পিছত তাত এমনিয়া যিটো ফৰ্ম হয়, সেই এমনিয়াৰ পৰা নাইট্ৰজেনটো লৈ এই কাৰ্বন আৰু নাইট্ৰজেনৰ যিটো ৰেচিঅ' থাকে, সেই কাৰ্বনটোৱে নাইট্ৰজেনৰ লগত লগ লাগি তাৰ পৰা আমি কিছুমান মাইক্ৰ'বছ, মানে জৈৱিক আমি প্ৰ'টিন পাব পাৰোঁ, য'ৰ পৰা আমাৰ পিছত আমাৰ সেইবিলাকেই বায়'ফ্লক্সলৈ ৰূপান্তৰ হয়। গতিকে এইটো এটা মানে খুব টেকনিকেল ছিষ্টেম, যিটো মানে আপুনি বুজি পাব লাগিব ভালকৈ, কি ধৰণে আমি কাৰ্বন নাইট্ৰজেনৰ ৰেচিঅ'টো মেইনটেইন কৰিব পাৰিম, কাৰ্বনটো ক'ৰ পৰা আহিব, কাৰ্বনটো আমি এক্সটাৰ্নেল চ'ৰ্চৰ পৰা দিব লাগিব। যিহেতু পুখুৰী কাৰ্বনটোৱে ছাফিচিয়েণ্ট নহ'ব, গতিকে এক্সটাৰ্নেল চ'ৰ্চৰ পৰা কাৰ্বন দিয়া হয় কাৰ্বহাইড্ৰেটৰ ৰূপত, আৰু তাৰ কাৰণে লালি গুৰ ব্যৱহাৰ কৰিব পাৰি। সেই কাৰ্বনটোৱে আহি মাছৰ মলৰ যিটো নাইট্ৰজেন বা এমনিয়া, তাৰ লগত ফৰ্ম কৰি আমাৰ এইটো জৈৱিক প্ৰ'টিনলৈ ৰূপান্তৰ হৈ মাছৰ কাৰণে বায়'ফ্লক্স প্ৰডিউচ কৰিব। সেইটো এটা টেকনিকেল কথা। আৰু তাৰ কাৰণে আমি গোটেই ছিষ্টেমটোত এটা মানে কণ্টিনিউৱাছলি এয়াৰ ফ্ল' থাকিব, অক্সিজেনৰ এটা ছিষ্টেম থাকিব লাগে। টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগিব 26 to 28 ডিগ্ৰী চেণ্টিগ্ৰেডত, যেতিয়া বায়'ফ্লক্সটো মানে কণ্টিনিউৱাছলি তাত প্ৰডাকশ্যন হৈ থাকিব। আৰু তাৰোপৰি আমি প্ৰ'বায়'টিক্স ইউজ কৰিব লাগে। প্ৰ'বায়'টিক্স মানে কি, যিটো আমি বায়'ফ্লক্সত যিবিলাক আমাৰ অৰ্গেনিজিম থাকিব, সেই অৰ্গেনিজিমবিলাকৰ এটা মূল তাৰ পেৰেণ্ট ষ্টকটো, য'ৰ পৰা আমি প্ৰডাকশ্যনটো পাম, সেইখিনি আমি গোটেইখিনি কথা আমি জানিব লাগিব। জনাৰ পিছত আপুনি আৰু প্ৰতিদিনে আপুনি চাব লাগিব, এটা ইমফ কোন বুলি থাকে, ইমফ কোন লৈ পেলাই আপোনাৰ কিমানখিনি হৈছে, বায়'ফ্লক্সটো কিমানখিনি হৈছে, এইটো মানে তাত আমি এটা পানীৰ চেম্পল লৈ পেলাই ষ্টেণ্ড থাকে, ষ্টেণ্ডত থৈ দিব লাগে। তাৰপিছত প্লেংটনখিনি তললৈ পৰি যায়, মানে প্ৰিচিপিটেট হয়। প্ৰিচিপিটেট হোৱাৰ পিছত সেইখিনি কিমান মিলিমিটাৰ বা কিমান চেণ্টিমিটাৰ হৈছে, সেইটো চাই পেলাই আমি ক'ব পাৰিম যে ঠিকে আছে বা কম হৈছে। কম হ'লে মানে আপুনি আকৌ মলাছেছ দিব লাগিব, দি পেলাই সেইটো ছিষ্টেমটো আপুনি আকৌ আগৰ সমান বায়'ফ্লক্স যিখিনি লাগে, সেইটো স্পেচিছ ৱাইজ আকৌ সেই বায়'ফ্লক্সৰ পৰিমাণটো কম বেছি হ'ব পাৰে, কাৰোবাক বেছি লাগে, কাৰোবাক কম লাগে। এতিয়া যিবিলাক ছিষ্টেম টেকন'লজি হৈছে, শ্ৰিম্প বা তিলাপিয়াৰ কাৰণে অলৰেডি আমাৰ টেকন'লজি ওলাইছে, সেই টেকন'লজিখিনিৰ কাৰণে ধৰক আছে। কিন্তু আমাৰ যিবিলাক প্ৰজাতি, সেইখিনি প্ৰজাতিৰ কাৰণে কিমান লাগিব, কি কথা, এইবিলাক মানে এতিয়ালৈকে ষ্টেণ্ডাৰ্ডাইজ হোৱা নাই। গতিকে মই আপোনালোকক সেইকাৰণে কৈছোঁ যে এতিয়াই পটককৈ বায়'ফ্লক্সৰ ফালে যোৱাৰ সময় এতিয়ালৈকে হোৱা নাই বাৰু, কিন্তু কোনোবাই যদি চেষ্টা কৰিছে, আমি নিশ্চয় তাৰপৰা ফিডবেক পালে ভাল পাম। কিবা যদি অসুবিধা হৈছে যোগাযোগ কৰিবও পাৰে, বা কেনেকুৱা ধৰণৰ অসুবিধা পাইছে বা কেনেকুৱা ভাল পাইছে নে বেয়া পাইছে, সেইখিনি কথা যদি আমি জানো, তেতিয়া আমিও আগবাঢ়িবলৈ অকণমান সুবিধা হয়, যিহেতু আমিও এতিয়া অকণমান এই বিষয়ত চিন্তা চৰ্চা কৰি আছোঁ। দ্বিতীয় কথা হ'ল, আৰু এটা ছিষ্টেম কথা মানুহে আমাক খুব সুধি থাকে, সেইটো হ'ল RAS ছিষ্টেম। RAS ছিষ্টেম আৰু বায়'ফ্লক্স বহুতে মানুহে কনফিউজো কৰে, কোনটো ছিষ্টেম কি বস্তু। মানে দুটা একেলগে যিহেতু আহি গৈছে, কথাটো দুটা হেৰি কৰে। বায়'ফ্লক্স আৰু RAS দুটা সম্পূৰ্ণ বেলেগ পদ্ধতি। বায়'ফ্লক্সত কি হয়, আপোনাৰ পানী প্ৰায় একেখিনিয়ে থাকে, খুব কেতিয়াবাহে সলনি কৰা হয়, যিহেতু তাত যিখিনি
মল উৎপাদন হয়, মাছৰ যিখিনি মল উৎপাদন হয় সেইখিনি আমি খাদ্যলৈ ৰূপান্তৰ কৰোঁ সেই ছিষ্টেমটোৰ দ্বাৰা। মলাছেছ দি পেলাই কাৰ্বন নাইট্ৰজেনৰ ৰেচিঅ' মেইনটেইন কৰি আমি মাছৰ কাৰণে প্ৰাকৃতিক খাদ্যলৈ ৰূপান্তৰ কৰোঁ। আৰু ফলত সেই মলৰ পৰা হ'ব পৰা যিখিনি এফেক্ট, মলৰ পৰা যিখিনি হ'ব পাৰিলেহেঁতেন বা আমোনিয়াৰ পৰা যিটো আপোনাৰ মাছৰ কাৰণে যিটো হানি হ'ব পাৰিলেহেঁতেন সেইটো বস্তু ইয়াত নহয়। গতিকে পানীটো মানে অট'মেটিক সেইটো ক্লিন আপ হৈ থাকে। খুব কমেইহে আমি আকৌ মানে বেলেগ পানী দিবলগীয়া হয়। কিন্তু RAS ছিষ্টেমটো এনেকুৱা ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেম। তাত মানে পানীটো ৰিচাইকুল হৈ থাকে। তাতো মাছৰ খুব উচ্চ ঘনত্বত মাছ পালন কৰা হয়। বায়'ফ্লক্সতো খুব উচ্চ ঘনত্বত মাছ পালন কৰা হয়। ইয়াতো উচ্চ ঘনত্বত মাছ পালন কৰা হয়। কিন্তু উচ্চ ঘনত্বত মাছ পালন কৰাৰ পিছত যিটো মল হয় বায়'ফ্লক্সত সেইটো আমি খাদ্যলৈ ৰূপান্তৰ কৰোঁ। কিন্তু RASত আমি সেই পানীটো তাৰ পৰা এটা ছিষ্টেম আছে, প্ৰথমতে মেকানিকেল ফিল্টাৰ যাব, তাৰপিছত বায়'লজিকেল ফিল্টাৰ যাব, এনেকৈ গৈ গৈ পিছত আকৌ অক্সিজেন আহিব, তাত অক্সিজেন দিব পানীটোত, আকৌ আহি সেই পানীটোকে ঘূৰাই আনি পেলাই আমি পুখুৰীটো টেংকটোলৈ অনা হয়। গতিকে এই দুটা ছিষ্টেমৰ মাজত বহুত পাৰ্থক্য আছে। আৰু RAS ছিষ্টেমত আমি আৰ্টিফিচিয়েল ফিডৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু তাত কোনো এনেধৰণৰ নেচাৰেল ফিডৰ ওপৰত আমি ৰিলাই কৰিবলগীয়া নকৰোঁ। কিন্তু বায়'ফ্লক্সত আমি সেই নেচাৰেল ফিডটো বায়'ফ্লক্স যিটো তাৰ ওপৰত আমি ৰিলাই কৰিবলগীয়া হয়। গতিকে দুটা ছিষ্টেমৰ মাজত পাৰ্থক্য আছে। RASত বহুত পানী লাগে, পানীটো ফিল্টাৰ হৈ আকৌ আহে যদিও কিছু পানী স্পিল আউট হয় আৰু নতুন পানী দিবলগীয়া হয় কেতিয়াবা। আৰু তাত সেই ফিল্ট্ৰেশ্যন কৰিবলৈ যাওঁতে বহুতখিনি পাৱাৰৰ দৰকাৰ, তাতো কণ্টিনিউৱাছ পাৱাৰৰ দৰকাৰ আছে RAS ছিষ্টেমতো। আৰু বায়'ফ্লক্সতো এৰেশ্যনৰ কাৰণে কণ্টিনিউৱাছ পাৱাৰৰ দৰকাৰ আছে। গতিকে দুটা ছিষ্টেমত বহুতখিনি ডিফাৰেঞ্চো আছে আৰু বহুতখিনি চিমিলাৰিটিও আছে। আৰু এই দুটা ছিষ্টেম হ'ল কি মানে এটা আৰ্টিফিচিয়েল ছিষ্টেম, য'ত মানে আপুনি নিয়ন্ত্ৰিত পৰিৱেশত এই মাছখিনি উৎপাদন কৰা হয়। দ্বিতীয়তে এইখিনি হ'ল নিয়ন্ত্ৰিত পৰিৱেশত কৃত্ৰিমভাৱে কৰা। আমি এতিয়া নতুন যিটো কথা মই যিটো অলপতে উনুকিয়াইছিলোঁ, অৰ্গেনিক ফাৰ্মিং। অৰ্গেনিক ফাৰ্মিংটো হ'ল আটাইতকৈ ইক' ফ্ৰেণ্ডলি ছিষ্টেম, য'ত আমি মাছখিনি পূৰা জৈৱিকভাৱে আমি উৎপাদন কৰিব লগা হয়। ইয়াত এই অৰ্গেনিক ফাৰ্মিং যেনে কৃষি ক্ষেত্ৰত যেনেকৈ চাৰ্টিফিকেশ্যনৰ ব্যৱস্থা আছে, এতিয়া এই মাছৰ অৰ্গেনিক ফাৰ্মিঙতো তেনেধৰণে চাৰ্টিফিকেশ্যনৰ ব্যৱস্থা এতিয়া হৈছে। এতিয়া আমাৰ জাৰ্মানীত এটা অনুষ্ঠান আছে, নেচাৰলেণ্ড এছ'চিয়েশ্যন। নেচাৰলেণ্ড এছ'চিয়েশ্যন নামৰ যিটো জাৰ্মানীৰ অনুষ্ঠান, এই অনুষ্ঠানটোৱে গোটেই বিশ্বজুৰি অৰ্গেনিক এগ্ৰিকালচাৰৰ কাৰণে তেওঁলোকে কিছুমান গাইডলাইনছ উলিয়াইছে। আৰু সেই একেটা অৰ্গেনাইজেশ্যনে আমাৰ একুৱাকালচাৰৰ কাৰণেও, অৰ্গেনিক একুৱাকালচাৰৰ কাৰণেও কিছুমান গাইডলাইনছ উলিয়াইছে এতিয়া। আৰু তেওঁলোকে এইটো ক্ষেত্ৰত চাৰ্টিফিকেশ্যনৰ ব্যৱস্থাও কৰিছে। কথা হ'ল কি, তেওঁলোকৰ সেই গাইডলাইনছ মতে কিছুমান মানে নিষেধাজ্ঞা আছে। যেতিয়া অৰ্গেনিক ফাৰ্মিং কৰিবলৈ যাম তেতিয়াহ'লে কোনো ধৰণৰ তাত কেমিকেল ব্যৱহাৰ কৰিব নালাগিব। যিকোনো ধৰণৰ মানে কেম'থেৰাপিউটিক্স বুলি কৈছে তেওঁলোকে ব্যৱহাৰ কৰিব নালাগিব। তাৰপিছত এণ্টিবায়'টিকৰ ব্যৱহাৰ একেবাৰে নিষিদ্ধ। কোনো হাৰ্বিচাইডছ, কোনো পেষ্টিচাইড, কোনো কেমিকেল ফাৰ্টিলাইজাৰ এনেকুৱা ধৰণৰ কোনো ব্যৱহাৰ কৰিব নালাগিব। আৰু ইভিন মানে যেতিয়া মাছৰ ক্ষেত্ৰত জেনেটিকেলি মডিফাইড স্পেচিছ, আমি যেনেকৈ এতিয়া ডিফ টিলাপিয়াৰ কথা কৈছিলোঁ, এনেকুৱা ধৰণৰ জেনেটিকেলি মডিফাইড অৰ্গেনিজম কিছুমান স্পেচিছ কিছুমান আমাৰ ইয়াত ওলাইছে, আমাৰ অসমত বা ভাৰতবৰ্ষত নাই ওলোৱা, কিন্তু বেলেগ ঠাইত ওলাইছে, সেইবিলাক আমাৰ অৰ্গেনিক ফাৰ্মিঙত ব্যৱহাৰৰ কাৰণে নিষেধাজ্ঞা আছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, এলিয়েন স্পেচিছ, মানে এলিয়েন মানে কি, বিদেশী মাছৰ কিছুমান মাছৰ পালনতো নিষেধাজ্ঞা তেওঁলোকে দিছে, মানে অৰ্গেনিক ফাৰ্মিঙৰ ক্ষেত্ৰত। মানে যিখন ঠাইত যিটো মাছ হয় ঠিক সেই মাছটোকেই প্ৰাকৃতিকভাৱে তাত উৎপন্ন কৰিব লাগিব। কথাটো হ'ল তেওঁলোকৰ বেছিক আইডিঅ'লজি হ'ল সেইটো। এতিয়া বাহিৰা মাছ অনাৰ লগে লগে তাৰ হয়তো খাদ্যাভ্যাস বেলেগ হ'ব বা সেইটো আমাৰ থলুৱা মাছৰ লগত নিমিলিব পাৰে। গতিকে তাৰ কাৰণে যিটো ছিষ্টেম কৰিব লাগিব সেইটো মানে অৰ্গেনিক ফাৰ্মিঙৰ পৰিপন্থী। গতিকে এলিয়েন স্পেচিছৰ ওপৰতো তেওঁলোকে নিষেধাজ্ঞা কৰিছে। আৰু লগতে মানে খুব হাই ষ্টকিং ডেঞ্চিটিত মাছ পালন কৰিবলৈও তেওঁলোকে নিষেধাজ্ঞা কৰিছে। কাৰণ মানে হাই ষ্টকিং ডেঞ্চিটিত মাছ পালন কৰাৰ লগে লগে বহুতখিনি সমস্যা আহি যায়। আৰু তাৰ লগে লগে মাছৰ হয়তো কোৱালিটি ডিটেৰিয়েট কৰিব পাৰে। আৰু যিহেতু হাই ষ্টকিং ডেঞ্চিটি হোৱাৰ লগে লগে মলমূত্ৰ বেছি হ'ব। মলমূত্ৰ বেছি হোৱাৰ লগে তাৰ যিবিলাক ডিপজিটছ হ'ব, তাৰ পৰা এমনিয়া ফৰ্ম হৈ এনেকুৱা হ'ব যে মাছখিনিৰ যিটো আমাৰ স্বাস্থ্যৰ কাৰণে যিটো ধৰণৰ হ'ব লাগে তেনেকুৱা নহৈ পেলাই তাত মানে তাৰ পৰা আমাৰ কাৰণে বেয়া এফেক্টটো হ'ব পাৰে। গতিকে অৰ্গেনিক ফাৰ্মিঙত মানে এই সকলোবিলাক নিষেধ কৰিছে। তাৰমানে এনেকুৱা এটা কণ্ডিশ্যন হ'বলৈ গৈছে মানে যে একদম প্ৰাকৃতিক পৰিৱেশত মাছ যেনেকৈ থাকে ঠিক তেনেধৰণে আমি মানে পালন কৰিব লাগিব। আৰু সেইটোৱে মানে অৰ্গেনিক ফাৰ্মিঙৰ এটা বেচিছ। এতিয়া আমাৰ বিল এখনত ধৰক আমিতো কেতিয়াও তাত খাদ্য যোগান নধৰোঁ এখন বিলত, কিন্তু তাৰ মাছবিলাক যথেষ্ট স্বাস্থ্যৱান হয় আৰু খাবলৈও সিহঁতৰ সোৱাদযুক্ত হয় নহয় বাৰু? তেনে সেই কথাটো বাৰু কিয় হয়? কাৰণ এখন বিলত তাত এনেধৰণৰ মাছহে থাকিব যাৰ কাৰণে তাত সেই বিলখনত খাদ্য অটুট আছে, সেই প্ৰজাতিৰ মাছবিলাকহে তাত থাকিব।
আৰু ঠিক সিমান সংখ্যক মাছহে থাকিব যিখিনি কেৰিং কেপাচিটি বুলি যিটো কয় সেইখন বিলত যিমানখিনি মাছ থাকিব লাগে ঠিক সিমান সংখ্যক মাছহে তাত থাকিব গতিকে এনেধৰণৰ কথা কিছুমান কাৰণে সেই ইক'চিষ্টেমটো এটা বেলেঞ্চ হৈ থাকে যাৰ কাৰণে মাছখিনিয়ে কোনো অসুবিধা নোহোৱাকৈ সেই তাৰ নিজৰ খাদ্যও সংগ্ৰহ কৰিব পাৰে আৰু সুন্দৰভাৱে জীয়াই থাকি পেলাই ডাঙৰ হৈ আৰু আমাৰ কাৰণে আমি খুব টেষ্টি পাওঁ মানে ধৰক নদীৰ মাছ বিলৰ মাছ বুলি ক'লে আমি এতিয়াও ভাল পাওঁ যদি ফিচাৰী মাছতকৈ সেইকাৰণে সেই নদী বা বিলত সেই প্ৰাকৃতিকভাৱে তাৰ কাৰণে যিখিনি প্ৰয়োজন সেই গোটেইখিনি সি পায় আৰু সেই এটা স্বাস্থ্যৱান মাছ উৎপন্ন হয় যিটো আমি খাই ভাল পাওঁ আৰু আমি যিটো জানো যে এইটো এটা আমাৰ কাৰণে খুব পুষ্টিগুণযুক্ত এটা মাছ গতিকে তেনেকুৱা কথা আছে কিন্তু কিছুমান বিলত আকৌ কি হয় কেতিয়াবা পলিউশ্যন হয় কেতিয়াবা ক'ৰবাত তেল পৰে ক'ৰবাত কিবা বেলেগ ধৰণে বা ইণ্ডাষ্ট্ৰিৰ পৰা এফ্লুৱেণ্ট আহে বা অইল এতিয়া আজিকালিতো অইলৰ কথাটো আহি আছে এনেকুৱা অইল পৰি পেলাই তেতিয়া কি হয় গোটেই ইক'চিষ্টেমটো ধ্বংস হৈ যায় আৰু মাছবিলাকো তেতিয়া মানুহৰ খাদ্যৰ বাবে উপযোগী নহয় আৰু মাছবিলাকত তেলৰ গুণ ওলাই যায় বা যি কেমিকেল তাত পৰে সেই মেটেলবিলাকৰ মাংসত তাৰ ডিপজিট হয় আল্টিমেটলি মাছটো মানুহে খাব নোৱাৰা হয় গতিকে সেই পলিউটেড যাতে পলিউশ্যন নহয় আপোনাৰ পুখুৰীটোৰ কথাও কৈছোঁ যেতিয়া পুখুৰীটোত যাতে কোনো ধৰণৰ বাহিৰৰ পৰা ধৰক আহি নোসোমায় এফ্লুৱেণ্ট বা হওক বা কোনো টি গাৰ্ডেনৰ পৰা পেষ্টিচাইড হওক বা হাৰ্বিচাইড হওক বা ওচৰৰ পথাৰৰ পৰা যিকোনো ধৰণৰ পানীৰ সোঁত আহি পেলাই পানীৰ সোঁতৰ লগত বিভিন্ন ধৰণৰ পেষ্টিচাইড আহিব পাৰে এইবিলাক কথা আপোনালোকে মন কৰিব যাতে মাছখিনিক এটা স্বাস্থ্যসন্মত এটা পৰিৱেশ আপোনালোকে দিব পাৰে আজি আৰু বিশেষ নকওঁ